আসাম পুলিচে ল'ৰাবিলাকৰ জীৱনৰ লগত হেতালি খেলি আছে আপুনি ভেকেন্সি দিছে নে জীৱনৰ লগত হেতালি খেলিছে এই দুটা প্ৰশ্নৰ বিষয় মই আপোনালোকৰ আগত দাঙি ধৰিম প্ৰথম কথাটো হৈছে আপুনি ভেকেন্সি কি ক'লে 5000টা পোষ্ট দিম ওকে 5 তাৰিখে দিলে কিমান ওলাল 1700 পোষ্ট ওলালে তাৰ পিছত আমি গম পাই আছো বা বন বিভাগত বা আৰু বিভাগবিলাকত ওলাব পাৰে আমাক হেতু ওপৰত প্ৰশ্ন নাই এটা কথা ক'বলে কথাটো আহি যায় বয়সৰ ওপৰত লৈ গম পাইছে নে বয়সক ল'ৰাবিলাকক কি কৰি দিলে 1 বছৰ কমাই দিলে হেতুতে এটা পলিটিক্স খেলি দিলে ন পলিটিক্স কৰিলে নাই এতে সিএম হিচাপে মই মানে কি হয় মই নিবনুৱা বিলাকক চাকৰি দিম আপোনাৰ কাম হয়তো আপোনাৰ ধৰ্ম হয় হেতু আপোনাৰ কৰিবই লাগিব বাধ্যতামূলক এই ভিডিওটো হ'ব পাৰে বহুতৰ মনত দুখ লাগিব পাৰে কিন্তু হেতু বাস্তৱত নহয় আপোনালোকে বয়সৰ কথাটো গেম প্লেন এটা হয় আপোনালোকে গম পাইছেন আজি যদি আপুনি বয়সৰ ওপৰত বা ভেকেন্সিৰ ওপৰত যদি মাত নিদিয়ে কালি আপুনি এই কথাটো বুজি পাব আপুনি একবাৰ দিছে ন এইটো কিমান বছৰ লাগব 3 বছৰ যাব আপুনি গম পাইছেনে এই 1700 পোষ্টে 3 বছৰ দিন উলিয়াব কথাটো বুজি পাইছেন এই 5000 পোষ্ট বুলি কৈছিলে 5000 তো পোষ্ট নাহিলে 3000 পোষ্ট 1700 পোষ্টে আপোনালোকে কিমান বছৰ লৈ যাব আপোনালোকে 3 বছৰ লাগি যাব কি 23ত হৈছিল এই 25 হৈ গল না 3 নরমাল 3 বছৰ হবল হৈ গল হেইটোই কথা সেম হ'ব চাই লব এইটোতে একই হ'ব হেকানে ইয়াত মাত দিব লাগে 5000 পোষ্ট কই কিনি আপুনি কিমান 1700 কেলে পোষ্ট দিলে কথাটা আসাম পুলিচত কিমান 5000টা পোষ্ট দিম বুলি আগৰ পৰা থিয়ৰি আছিল এতিয়া কি 1700 পোষ্ট অনলি ফৰ এবিউবি 1700 পোষ্ট ওলাইছে আৰু বাকি পোষ্ট বিলাক ক'ত গল ওকে নরমাল কথা তাৰ পিছত বয়সৰ কথা যদি কবলে যাও প্ৰথম লৰাবিলাকক বয়সৰ লগত কিয় হেতালি খেলিলে আপুনি বয়সৰ লগত কিয় হেতালি খেলে মোক ভয় কৰিব নাই কোনো পলিটিক্যাল পাৰ্টিৰ এজেন্ডা নহয় সেটা কোনো পলিটিক্যাল পাৰ্টি মই সমৰ্থন নকৰো কিন্তু আপুনি লৰাবিলাকৰ নিবনুৱা লৰাবিলাকৰ লগত এটা গেম খেলিলে বহুত ডাঙৰ গেম প্লেনিং কৰিলে আপুনি ভেকেন্সি নামত কেলে এই ভেকেন্সি লোৱা নহয় আপোনাৰ ইমার্জেন্সি ইলেকশনৰ কাৰণে আপুনি ভেকেন্সি উলিয়াই দিছে গম পাইছে না হেতু নহয় আমি আমাৰ লৰাবিলাক বা জিবিলাকে চাকৰি কাৰণে চলি হেইবিলাকে পলিটিক্স নকৰিব গম পাইছে না হেল একদম নিবনুৱা লৰা দুখিয়া এটা ঘৰত জিবিলাক লৰা কৰি খাব লাগে হেইবিলাক একবাৰ পৰীক্ষা দিলে তাতৰ বয়স হয় খতম বলে 1 বছৰ কমাই দিয়া এই কথাটো জিবিলাকে এতে বয়স আছে 18 বছৰ 19 সেই কথাবিলাক বুজি নাপাবা এই কথাবিলাক হ'ব পাৰে মোক গালি দিব পাৰে কিন্তু তেওঁলোকে বুজি নাপাবা জুন দিনা বুজি পাবা যে জিবিলাকৰ একবাৰ পৰীক্ষা দিব বয়স শেষ হয় জিবিলাকৰ 21 22 বছৰ আছে হৈ আছে নেক্সট বাৰ পৰীক্ষা দিবলে না পায় 6 কথা কিন্তু উলাই যাব এবাৰ বাহিৰ হৈ যাব কথা ফিক্স আছে তাতৰ বাহিৰ হ'বলে কোনো প্ৰবলেম নাই আজি বুজি জিগিলা বুজি নাই পোৱা কিন্তু এক সময়ত গৈ কিনে তোমালোকক বুজি পাবা কথাটো হৈছে কিমান ডাঙৰ ৰাজনীতিক চলি আছে এই ৰাজনীতিকৰ গেমটো এই 1700 পোষ্ট দি কিনে 3 বছৰ থব কথাটো বুজি পাইছা না হেতু অলপ মাইন্ডত থবা মাইন্ডত কৰিব আৰু 2 নম্বৰ বয়স 1 বছৰ কমাই দিছে আপোনালোকে হেতু এটা কিমান ডাঙৰ গেম হৈছে কিমান ডাঙৰ পলিটিক্স হৈছে এই কথাটোৰ ওপৰত আপোনালোকে ভাবি চাব গম পাইছা না মই কাৰো লগত ভয় নকৰো আৰু ভয় কৰিবলে আপোনালোক গালি দিয়ক কিন্তু কথাটো এবাৰ ভাবি চাব মই কথাটো যুক্তিসংগত কৈছো না নাই কথা তেলে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে তেনে অন্য গ্ৰুপলৈ শেয়াৰ কৰক যাতে বয়সৰ যেটো সমস্যা আছে আৰু পোষ্টৰ যেটো সমস্যা আছে হেতু কিবাটা মীমাংসা কৰা যায় আৰু বয়স লৈ কিনি 16 তাৰিখৰ আগতে কিবাটা মীমাংসা যদি নহয় পিছত গৈ কিনি আপোনালোকৰ বয়স 1 বছৰ কমি যাব হেতু মনত থবাই 1 বছৰত হাজাৰ লৰা ওলাই যাব বাহিৰত গম পাই না হাজাৰ লৰা নিবনুৱা বাহিৰ হৈ যাব যোনদিনা আপুনি হ'ব হে কথাটোৰ তাৰ পৰিণতি আপুনি বুজি পাব এতিয়া আপুনি বুজি পোৱা নাই তেতিয়ালে ধন্যবাদ ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব